নমস্কাৰ পোশাক ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকক দেখাবলৈ গৈ আছোঁ মিক্স পাট, অৰ্গেঞ্জা সিল্ক আৰু ষ্টেপল কটনৰ কেইটামান খুবেই ধুনীয়া যোৰা। আৰম্ভ কৰিছোঁ ভিডিঅ'টো এযোৰ খুবেই ধুনীয়া মিক্স পাটৰ যোৰা দি। দেখিছে এইযোৰ আপোনালোকে লাইট গ্ৰীণ কালাৰত আছে আৰু তাত সিলভাৰ কালাৰ গুণা দি ৱৰ্ক কৰা হৈছে। দেখিছে আপোনালোকে কালাৰ কম্বিনেশ্যনটো কাপোৰযোৰ খুব ধুনীয়া লাগিছে। গোটেই কাপোৰযোৰত হেভিকৈ ৱৰ্ক কৰা হৈছে, সৰু সৰু বুটা দি ৱৰ্ক কৰা হৈছে। এইটো হ'ব আপোনাৰ আঁচলৰ ডিজাইনটো। আঁচলৰ ডিজাইনটো দেখিছে আপোনালোকে খুব হেভিত ৱৰ্ক কৰিছে আঁচলটোত। আৰু তাৰ লগতে আছে আপোনাৰ চাদৰৰ চাইড পাৰীকেইটা। এইকেইটা হ'ব চাদৰৰ চাইড পাৰী, 6টা চাইড পাৰী দিয়া গৈছে কাপোৰযোৰত। আৰু এতিয়া আপোনালোকে চাব পাৰিব তাৰ মেখেলাখন। এইখন হ'ব তাৰ মেখেলা। মেখেলাখনৰ ডিজাইনটো আপোনালোকে স্ক্ৰীনত চাব পাৰিব। এইখন হ'ব আপোনাৰ মেখেলা ডিজাইনটো। মেখেলা ডিজাইনটো দেখিছে আপোনালোকে খুব ধুনীয়াকৈ ৱৰ্ক কৰা হৈছে মেখেলাখনত। আৰু তাৰ লগতে আছে আপোনাৰ ব্লাউজৰ পিচ। এইটো হ'ব আপোনাৰ ব্লাউজৰ পিচ। ব্লাউজৰ পিচটো পুৰা হেভিত ৱৰ্ক কৰা হৈছে। দেখিছে আপোনালোকে খুব ধুনীয়া লাগিছে। গোটেই ব্লাউজৰ পিচটো হেভিত হয়, গোটেই ব্লাউজৰ পিচটোত হেভিত আছে। এই কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব মাত্ৰ 1100 ৰুপিজত। 1100 টকাত আপোনালোকে এই ধুনীয়া যোৰাযোৰ নিজৰ কৰি ল'ব পাৰিব। আন এযোৰ আপোনালোকক দেখাবলৈ গৈ আছোঁ, চাব পাৰিব। এইযোৰ আপোনালোকে পিংক কালাৰত আছে আৰু তাত সিলভাৰ কালাৰ গুণা দি ৱৰ্ক কৰা হৈছে। দেখিছে আপোনালোকে গোটেই কাপোৰযোৰত হেভিকৈ ৱৰ্ক কৰা হৈছে, সৰু সৰু বুটাৰে গোটেই কাপোৰযোৰত ৱৰ্ক কৰা হৈছে। এইটো হ'ব আপোনাৰ আঁচলৰ ডিজাইনটো। আঁচলৰ ডিজাইনটো দেখিছে আপোনালোকে বিৰাট ধুনীয়া লাগিছে কালাৰ কম্বিনেশ্যনটোৰ ডিজাইনটো কাপোৰযোৰ। আৰু এইকেইটা হ'ব চাদৰ চাইড পাৰী। এইকেইটা 6টা চাইড পাৰী দিয়া গৈছে কাপোৰযোৰত। আৰু এতিয়া আপোনালোকে চাব পাৰিব তাৰ মেখেলাখন। এখন হ'ব তাৰ মেখেলা। আপোনালোকে কোনোবা এযোৰ কাপোৰ বুক কৰিবৰ কাৰণে এটা স্ক্ৰীনশ্বট মাৰিব আৰু আমাৰ স্ক্ৰীনত দিয়া নম্বৰটোত আপোনালোকে হোৱাটছএপ কৰিব। হোৱাটছএপ নম্বৰটো হ'ল 7896691439। এইখন হ'ব আপোনাৰ মেখেলা ডিজাইনটো। মেখেলা ডিজাইনটো দেখিছে আপোনালোকে বিৰাট ধুনীয়াকৈ ৱৰ্ক কৰা হৈছে মেখেলাখনত। আৰু এইটো হ'ব আপোনাৰ ব্লাউজৰ পিচ। ব্লাউজৰ পিচটো ফুল হেভিত আছে। দেখিছে খুব ধুনীয়া লাগিছে ব্লাউজৰ পিচটো। গোটেই ব্লাউজৰ পিচটো হেভিত ৱৰ্ক কৰা হৈছে। এই কাপোৰযোৰো আপোনালোকে ল'ব পাৰিব মাত্ৰ 1100 ৰুপিজত। 1100 টকাত আপোনালোকে এই ধুনীয়া যোৰাযোৰ নিজৰ কৰি ল'ব পাৰিব। এইযোৰ আপোনালোকে চাব পাৰে সি গ্ৰীণ কালাৰত আছে আৰু তাত সিলভাৰ কালাৰ গুণা দি ৱৰ্ক কৰা হৈছে। দেখিছে আপোনালোকে কালাৰ কম্বিনেশ্যনটো কাপোৰযোৰ খুব ধুনীয়া লাগিছে। গোটেই কাপোৰযোৰত হেভিকৈ ৱৰ্ক কৰা হৈছে, সৰু সৰু বুটাৰে গোটেই কাপোৰযোৰত ৱৰ্ক কৰা হৈছে। এইটো হ'ব আপোনাৰ আঁচলৰ ডিজাইনটো। আঁচলৰ ডিজাইনটো দেখিছে আপোনালোকে বিৰাট ধুনীয়া লাগিছে। আৰু তাৰ লগতে আছে আপোনাৰ চাদৰ চাইড পাৰী। এইকেইটা হ'ব চাদৰ চাইড পাৰী। 6টা চাইড পাৰী দিয়া গৈছে কাপোৰযোৰত। আৰু এতিয়া আপোনালোকে চাব পাৰিব তাৰ মেখেলাখন। এইখন হ'ব তাৰ মেখেলা। মেখেলাখনৰ ডিজাইনটো আপোনালোকে স্ক্ৰীনত চাব পাৰিব। এইখন হ'ব আপোনাৰ মেখেলা ডিজাইনটো। কাপোৰটো খুবেই চফ্ট হয়, আপোনালোকে পিন্ধিবে খুব আৰাম পাব। এইখন হ'ব আপোনাৰ মেখেলা ডিজাইনটো। মেখেলা ডিজাইনটো দেখিছে আপোনালোকে। আৰু তাৰ লগতে আছে আপোনাৰ ব্লাউজৰ পিচ। এইটো হ'ব আপোনাৰ ব্লাউজৰ পিচ। ব্লাউজৰ পিচটো ফুল হেভিত আছে আৰু বিৰাটে ধুনীয়াকৈ ৱৰ্ক কৰা হৈছে। দেখিছে আপোনালোকে ডিজাইনটো ব্লাউজৰ পিচটোৰ খুব ধুনীয়া লাগিছে। এই কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব মাত্ৰ 1100 ৰুপিজত। 1100 টকাত আপোনালোকে এই ধুনীয়া যোৰাযোৰ নিজৰ কৰি ল'ব পাৰিব। এতিয়া আপোনালোকক দেখাবলৈ গৈ আছোঁ কেঁচা পাট বাই মিক্স পাট অৰ্গেঞ্জা সিল্কৰ কেইযোৰমান খুবেই ধুনীয়া যোৰা। দেখিছে এইযোৰ আপোনালোকে ৰয়েল ব্লু কালাৰত আছে আৰু তাত সিলভাৰ কালাৰ গুণা দি ৱৰ্ক কৰা হৈছে আৰু ব্লু কালাৰ আৰু ৰেড কালাৰ সূতা দি কাম কৰা হৈছে। দেখিছে খুব ধুনীয়া লাগিছে কালাৰ কম্বিনেশ্যনটো কাপোৰযোৰ। এইটো হ'ব আপোনাৰ আঁচলৰ ডিজাইনটো। আঁচলৰ ডিজাইনটো দেখিছে আপোনালোকে। আৰু তাৰ লগতে আছে আপোনাৰ চাদৰ চাইড পাৰী। এইকেইটা হ'ব চাদৰ চাইড পাৰী। 6টা চাইড পাৰী দিয়া গৈছে কাপোৰযোৰত। আৰু এতিয়া আপোনালোকে চাব পাৰিব তাৰ মেখেলাখন। এইখন হ'ব তাৰ মেখেলা। মেখেলাখন মিক্স পাটত আছে। এইখন হ'ব আপোনাৰ মেখেলা ডিজাইনটো। মেখেলা ডিজাইনটো দেখিছে আপোনালোকে খুব ধুনীয়া লাগিছে। আৰু তাৰ লগতে আছে আপোনাৰ ব্লাউজৰ পিচ। এইটো হ'ব আপোনাৰ ব্লাউজৰ পিচ। ব্লাউজৰ পিচটো চিম্পলত আছে, হাতৰ কাৰণে এটা ধুনীয়াকৈ পাৰি দিয়া গৈছে। এই কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব মাত্ৰ 1250 টকাত। 1250 ৰুপিজত আপোনালোকে এই ধুনীয়া যোৰাযোৰ নিজৰ কৰি ল'ব পাৰিব। এইযোৰ আপোনালোকে চাব পাৰে মেজেণ্ডা কালাৰত আছে আৰু তাত সিলভাৰ কালাৰ গুণা দি ৱৰ্ক কৰা হৈছে আৰু য়েল্লো কালাৰ আৰু মেজেণ্ডা কালাৰ সূতা দি কাম কৰা হৈছে। দেখিছে আপোনালোকে গোটেই কাপোৰযোৰত হেভিকৈ ৱৰ্ক কৰা হৈছে, সৰু সৰু বুটাৰে গোটেই কাপোৰযোৰত ৱৰ্ক কৰা হৈছে। আৰু এইটো হ'ব আপোনাৰ আঁচলৰ ডিজাইনটো। আঁচলৰ ডিজাইনটো দেখিছে আপোনালোকে। আৰু তাৰ লগতে আছে আপোনাৰ চাদৰ চাইড পাৰী। এইকেইটা হ'ব চাদৰ চাইড পাৰী। 6টা চাইড পাৰী দিয়া গৈছে কাপোৰযোৰত। আৰু এতিয়া আপোনালোকে চাব পাৰিব তাৰ মেখেলাখন। এইখন হ'ব তাৰ মেখেলা। মেখেলাখন মিক্স পাটত আছে। আমাৰ অল আছাম শ্বিপিং হয় আৰু অল আছামত শ্বিপিং আমাৰ ফ্ৰী থাকে। কেছ অন ডেলিভাৰী অকল যোৰহাট আৰু গুৱাহাটীত এভেইলেবল হ'ব আৰু আউট অফ আছাম আমাৰ এক্সট্ৰা চাৰ্জেছ থাকে। এইখন হ'ব আপোনাৰ মেখেলা ডিজাইনটো। মেখেলা ডিজাইনটো দেখিছে আপোনালোকে। আৰু তাৰ লগতে আছে আপোনাৰ ব্লাউজৰ পিচ। এইটো হ'ব আপোনাৰ ব্লাউজৰ পিচ। ব্লাউজৰ পিচটো চিম্পলত আছে, হাতৰ কাৰণে এটা বিৰাটে ধুনীয়াকৈ পাৰি দিয়া গৈছে। এই কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব মাত্ৰ 1250 টকাত। 1250 ৰুপিজত আপোনালোকে এই ধুনীয়া যোৰাযোৰ নিজৰ কৰি ল'ব পাৰিব। এইযোৰ আপোনালোকে চাব পাৰে অৰেঞ্জ আৰু পিংক কণ্ট্ৰাষ্ট কালাৰত আছে। দেখিছে আপোনালোকে খুব ধুনীয়া লাগিছে কালাৰ কম্বিনেশ্যনটো কাপোৰযোৰত। আপোনাৰ সিলভাৰ কালাৰ গুণা আৰু ৰেড কালাৰ আৰু পিংক কালাৰ সূতা দি ৱৰ্ক কৰা হৈছে। দেখিছে আপোনালোকে কালাৰ কম্বিনেশ্যনটো কাপোৰযোৰ খুব ধুনীয়া লাগিছে। গোটেই কাপোৰযোৰত হেভিকৈ ৱৰ্ক কৰা হৈছে। এইটো হ'ব আপোনাৰ আঁচলৰ ডিজাইনটো। আঁচলৰ ডিজাইনটো অলপ কণ্ট্ৰাষ্টত আছে আৰু তাৰ লগতে আছে আপোনাৰ চাদৰ চাইড পাৰী। এইকেইটা হ'ব চাদৰ চাইড পাৰী। 6টা চাইড পাৰী দিয়া গৈছে কাপোৰযোৰত। আৰু এতিয়া আপোনালোকে চাব পাৰিব তাৰ মেখেলাখন। এইখন হ'ব তাৰ মেখেলা।
মেখেলাখন আপোনাৰ মিক্স পাটত আছে এখন হ'ব আপোনাৰ মেখেলা ডিজাইনটো দেখিছে আপোনালোকে আৰু তাৰ লগতে আছে আপোনাৰ ব্লাউজৰ পিচ এইটো হ'ব আপোনাৰ ব্লাউজৰ পিচটো সিম্পলত আছে হাতৰ কাৰণে এটা ধুনীয়াকৈ পাৰি দিয়া গৈছে এই কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব মাত্ৰ 1250 টকাত 1250 रुपीजত আপোনালোকে এই ধুনীয়া জোৰাযোৰ নিজৰ কৰি ল'ব পাৰিব এই জোৰযোৰ আপোনালোকে চাব পাৰে মুগা কালাৰত আছে আৰু তাত গ্ৰীন কালাৰ হুটা ৰেড কালাৰ হুটা আৰু সিলভাৰ কালাৰ গুণা দি ৱৰ্ক কৰা হৈছে দেখিছে আপোনালোকে খুব ধুনীয়া লাগিছে কালাৰ কম্বিনেশ্যনটো কাপোৰযোৰ এইটো হ'ব আপোনাৰ আসলৰ ডিজাইনটো দেখিছে আপোনালোকে আৰু তাৰ লগতে আছে আপোনাৰ চাদৰৰ সাইড পাৰি এইকেইটা হ'ব চাদৰৰ সাইড পাৰি ছটা সাইড পাৰি দিয়া গৈছে কাপোৰযোৰ আৰু এতিয়া আপোনালোকে চাব পাৰিব তাৰ মেখেলাখন এখন হ'ব তাৰ মেখেলাখনৰ ডিজাইনটো আপোনালোকে স্ক্ৰীনত চাব পাৰিব এখন হ'ব আপোনাৰ মেখেলা ডিজাইনটো দেখিছে আপোনালোকে আৰু তাৰ লগতে আছে আপোনাৰ ব্লাউজৰ পিচ এইটো হ'ব আপোনাৰ ব্লাউজৰ পিচটো সিম্পলত আছে হাতৰ কাৰণে এটা ধুনীয়াকৈ পাৰি দিয়া গৈছে এই কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব মাত্ৰ 1250 টকাত 1250 रुपीजত আপোনালোকে এই ধুনীয়া জোৰাযোৰ নিজৰ কৰি ল'ব পাৰিব এই জোৰযোৰ আপোনালোকে চাব পাৰে গ্ৰীন কালাৰত আছে আৰু তাত ৰেড কালাৰ আৰু নেভি ব্লু কালাৰ হুটা দি ৱৰ্ক কৰা হৈছে আৰু সিলভাৰ কালাৰ গুণা দি ৱৰ্ক কৰা হৈছে দেখিছে আপোনালোকে কালাৰ কম্বিনেশ্যনটো আৰু ডিজাইনটো কাপোৰযোৰ খুব ধুনীয়া লাগিছে এইটো হ'ব আপোনাৰ আসলৰ ডিজাইনটো দেখিছে আপোনালোকে আৰু তাৰ লগতে আছে আপোনাৰ চাদৰৰ সাইড পাৰি এইকেইটা হ'ব চাদৰৰ সাইড পাৰি ছটা সাইড পাৰি দিয়া গৈছে কাপোৰযোৰ আৰু এতিয়া আপোনালোকে চাব পাৰিব তাৰ মেখেলাখন এখন হ'ব তাৰ মেখেলা আপোনালোকক এবাৰ মই আমাৰ এড্ৰেছটো জনাই দিছোঁ গৰালিৰ চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ ইয়াছিন মাৰ্কেটৰ গ্ৰাউণ্ড ফ্ল'ৰত আমাৰ আৰু দুটা ব্ৰাঞ্চ আছে গুৱাহাটীত তাৰ এড্ৰেছকেইটা জনাই দিছোঁ পোচাক গুৱাহাটী ক্লাব আমবাৰী বুঢ়া মছজিদ কমপ্লেক্স অপজিট উইণ্টাৰ হস্পিটেল এণ্ড জাগৰণ আমাৰ আৰু এটা ব্ৰাঞ্চ আছে ফেঞ্চি বজাৰ SRCB ৰোড নিয়াৰ ফ্ৰুট মাৰ্কেট অপজিট নিউ মাৰ্কেট আপোনালোকে আমাৰ কোনোবা তিনিটা ব্ৰাঞ্চ ভিজিট কৰি পাই আমাৰ ধুনীয়া কালেকশ্যনছখিনি নিজৰ কৰিব পাৰিব আমাৰ তিনিটা ব্ৰাঞ্চতে হোলচেল হৈ যায় আপোনালোকে যদি ব্যৱসায়ৰ কাৰণে হোলচেলত বিচাৰে তেতিয়া আমাৰ স্ক্ৰীনত দিয়া নম্বৰটোত কণ্টেক্ট কৰিলে হ'ল নম্বৰটো হ'ল 7996691439 এইখন হ'ব আপোনাৰ মেখেলা ডিজাইনটো দেখিছে আপোনালোকে আৰু তাৰ লগতে আছে আপোনাৰ ব্লাউজৰ পিচ এইটো হ'ব আপোনাৰ ব্লাউজৰ পিচটো সিম্পলত আছে হাতৰ কাৰণে এটা ধুনীয়াকৈ পাৰি দিয়া গৈছে এই কাপোৰযোৰো আপোনালোকে ল'ব পাৰিব মাত্ৰ 1250 টকাত 1250 रुपीजত আপোনালোকে এই ধুনীয়া জোৰাযোৰ নিজৰ কৰি ল'ব পাৰিব এই জোৰযোৰ আপোনালোকে চাব পাৰে মেজেণ্ডা কালাৰত আছে আৰু তাত येलो কালাৰ হুটা দি ৱৰ্ক কৰা হৈছে আৰু ৰাণী পিংক কালাৰ হুটা দি কাম কৰা হৈছে দেখিছে আপোনালোকে খুব ধুনীয়া লাগিছে কালাৰ কম্বিনেশ্যনটো কাপোৰযোৰ আৰু এইটো হ'ব আপোনাৰ আসলৰ ডিজাইনটো কণ্ট্ৰাষ্টত আছে পিংক কালাৰত ৱৰ্ক কৰা হৈছে আসলত আৰু তাৰ লগতে আছে আপোনাৰ চাদৰৰ সাইড পাৰি এইকেইটা হ'ব চাদৰৰ সাইড পাৰি ছটা সাইড পাৰি দিয়া গৈছে কাপোৰযোৰ আৰু এতিয়া আপোনালোকে চাব পাৰিব তাৰ মেখেলাখন এখন হ'ব তাৰ মেখেলাখন মিক্স পাটত আছে দেখিছে আপোনালোকে খুব ধুনীয়া লাগিছে কালাৰ কম্বিনেশ্যনটো কাপোৰযোৰ সিলভাৰ কালাৰ গুণা দি ৱৰ্ক কৰা হৈছে এখন হ'ব আপোনাৰ মেখেলা ডিজাইনটো আৰু তাৰ লগতে আছে আপোনাৰ ব্লাউজৰ পিচ এইটো হ'ব আপোনাৰ ব্লাউজৰ পিচটো সিম্পলত আছে হাতৰ কাৰণে এটা ধুনীয়াকৈ পাৰি দিয়া গৈছে এই কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব মাত্ৰ 1250 টকাত 1250 रुपीजত আপোনালোকে এই ধুনীয়া জোৰাযোৰ নিজৰ কৰি ল'ব পাৰিব এতিয়া আপোনালোকক দেখাবলৈ গৈছোঁ হাতেৰে বোৱা ষ্টেপল কটনৰ কেইটামান খুবেই ধুনীয়া জোৰা দেখিছে এইযোৰ আপোনালোকে য়েল্লো কালাৰত আছে আৰু তাত ব্লু কালাৰ হুটা দি ৱৰ্ক কৰা হৈছে আৰু পাৰ্পল কালাৰ হুটা দি কাম কৰা হৈছে দেখিছে চাদৰখন আপোনাৰ সিম্পলত আছে আৰু এইটো হ'ব আপোনাৰ আসলৰ ডিজাইনটো হেভিত আছে আসলৰ ডিজাইনটো দেখিছে আপোনালোকে খুব ধুনীয়াকৈ ৱৰ্ক কৰা হৈছে আসলত আৰু এতিয়া আপোনালোকে চাব পাৰিব তাৰ মেখেলাখন এখন হ'ব আপোনাৰ মেখেলাখনৰ ডিজাইনটো হেভিত আছে দেখিছে আপোনালোকে গোটেই মেখেলাখনত হেভিত ৱৰ্ক কৰা হৈছে আৰু তাৰ লগতে আছে আপোনাৰ চাদৰৰ সাইড পাৰি এইকেইটা হ'ব চাদৰৰ সাইড পাৰি ছটা সাইড পাৰি দিয়া গৈছে কাপোৰযোৰত আৰু তাৰ লগতে আছে আপোনাৰ ব্লাউজৰ পিচ এইটো হ'ব আপোনাৰ ব্লাউজৰ পিচটো সিম্পলত আছে হাতৰ কাৰণে এটা ধুনীয়াকৈ পাৰি দিয়া গৈছে এই কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব মাত্ৰ 1750 रुपीजত 1750 টকাত আপোনালোকে এই ধুনীয়া জোৰাযোৰ নিজৰ কৰি ল'ব পাৰিব এই জোৰযোৰ আপোনালোকে চাব পাৰে পিচ কালাৰত আছে আৰু তাত হোৱাইট কালাৰ হুটা দি ৱৰ্ক কৰা হৈছে আৰু নেভি ব্লু কালাৰ হুটা দি ৱৰ্ক কৰা হৈছে দেখিছে আপোনালোকে গোটেই কাপোৰযোৰত সৰু বুটা দি ৱৰ্ক কৰা হৈছে আৰু এইটো হ'ব আপোনাৰ আসলৰ ডিজাইনটো দেখিছে আপোনালোকে আৰু এতিয়া আপোনালোকে চাব পাৰিব তাৰ মেখেলাখন এখন হ'ব তাৰ মেখেলাখনত হেভিত ৱৰ্ক কৰা হৈছে এইটো হ'ব আপোনাৰ মেখেলা ডিজাইনটো দেখিছে আপোনালোকে হেভিত ৱৰ্ক কৰা হৈছে মেখেলাখনত আৰু এইকেইটা হ'ব চাদৰৰ সাইড পাৰি ছটা সাইড পাৰি দিয়া গৈছে কাপোৰযোৰত আৰু তাৰ লগতে আছে আপোনাৰ ব্লাউজৰ পিচ এইটো হ'ব আপোনাৰ ব্লাউজৰ পিচটো সিম্পলত আছে হাতৰ কাৰণে এটা ধুনীয়াকৈ পাৰি দিয়া গৈছে এই কাপোৰযোৰো আপোনালোকে ল'ব পাৰিব মাত্ৰ 1750 रुपीजত 1750 টকাত আপোনালোকে এই ধুনীয়া জোৰাযোৰ নিজৰ কৰি ল'ব পাৰিব এই জোৰযোৰ আপোনালোকে চাব পাৰে বটল গ্ৰীণত আছে আৰু তাত হোৱাইট কালাৰ হুটা দি ৱৰ্ক কৰা হৈছে আৰু পিংক কালাৰ হুটা দি ৱৰ্ক কৰা হৈছে দেখিছে আপোনালোকে কালাৰ কম্বিনেশ্যনটো কাপোৰযোৰ খুব ধুনীয়া লাগিছে মাজৰটো আপোনালোকৰ উকাত থাকিব আৰু এইটো হ'ব আপোনাৰ আসলৰ ডিজাইনটো দেখিছে আপোনালোকে আৰু এতিয়া আপোনালোকে চাব পাৰিব তাৰ মেখেলাখন এখন হ'ব তাৰ
মেখেলাখনৰ ডিজাইনটো আপোনালোকে স্ক্ৰীনত চাব পাৰিব এখন হ'ব আপোনাৰ মেখেলা ডিজাইনটো দেখিছে আপোনালোকে আৰু তাৰ লগতে আছে আপোনাৰ চাদৰৰ সাইড পাৰি এইকেইটা হ'ব চাদৰৰ সাইড পাৰি 6টা সাইড পাৰি দিয়া গৈছে কাপোৰজত আৰু এইটো হ'ব আপোনাৰ ব্লাউজৰ পিছটো সিম্পলত আছে হাতৰ কাৰণে এটা ধুনীয়াকৈ পাৰি দিয়া গৈছে এই কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব মাত্ৰ 1750 रुपीजত 1750 টকাত আপোনালোকে এই ধুনীয়া জোৰাযোৰ নিজৰ কৰি ল'ব পাৰিব ভিডিওটো চাই কেনেকুৱা পাইছে আপোনালোকে আমাক কমেন্টত জনাব সাবস্ক্ৰাইব কৰি ল'ব যাতে আপোনালোকে সদায় এনেকুৱা ধুনীয়া আৰু নতুন কালেকশনছ কিনি আমাৰ দেখি থাকে আমাৰ তিনটা ব্ৰাঞ্চতে হোলসেল হৈ যায় হোলসেলৰ কাৰণে আপোনালোকে আমাৰ স্ক্ৰীনত দিয়া নম্বৰটোত কন্টাক্ট কৰিব ইনষ্টাগ্ৰাম আৰু ফেচবুকত আপোনালোকে আমাক ফলো কৰিব নাপাহৰিব তাত শৰ্ট আপডেটছ কিনি তাতে আৰু আমাৰ WhatsApp চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি ল'ব লিংকছ কিনি বায়'ত পাই যাব ধন্যবাদ